नोंनिनो अननायजों सोरखिनो हाथों आफा संसाराव गोजोन सुदेम बारा बारलांथों आफा बंग'नि समाव गोसोखौ हमथा जोहोलाव सोमला बसुमतारी मृत्यु दिवस जितुनिखि আমি এন্টি টেৰৰিজম ডে বুলি অবজাৰ্ভ কৰি আহিছোঁ। এইটো নিখিল বৰাৰ ছাত্ৰ সন্থাৰ নেতৃত্বত 1996 পৰাই অবজাৰ্ভ কৰা হৈছে আৰু যি সন্ত্ৰাস যিটো কাৰ্য এইটো সেই সময়ৰ পৰাই বিৰোধিতা কৰি অহা হৈছে আৰু এইবিলাকৰ কাৰণতে হওক বা বিভিন্ন কাৰণতে হওক আজি বড়োলেণ্ডত স্থায়ী শান্তি ঘূৰি আহিছে আৰু এনেকুৱা সময়ত আমি সকলো মিলি পেলাই সমাজখন সদায় যাতে শান্তি সম্প্ৰীতি আৰু সুস্থিৰতাৰে আগবাঢ়ি যাব পাৰে ইয়াৰ কাৰণে কাম কৰিব লাগিব। সেই সময়ৰ যিটো সন্ত্ৰাসৰ যিটো ৰং আছিলে কালাৰ আছিলে সেইটো বেলেগ আছিলে আৰু আজিৰ সন্ত্ৰাসৰ যিটো কালাৰ সেইটো বহুত সম্পূৰ্ণ বেলেগ হৈ গ'ল। কিন্তু আজিও সমাজক কেতিয়াবা অস্থিৰ কৰাৰ কাৰণে সমাজত বিভিন্ন সমস্যাৰ সৃষ্টি কৰাৰ কাৰণে বিভিন্ন ৰঙৰ বিভিন্ন ৰূপত আজি সন্ত্ৰাসবিলাক আহে। তো সেই যি কি নহওক সন্ত্ৰাসে নহওক কিয় এই সন্ত্ৰাসক প্ৰতিহত কৰি সমাজখন আগুৱাই নিয়াৰ কাৰণে আহি থকা প্ৰজন্মক সুৰক্ষিত কৰি ৰখাৰ কাৰণে আমাৰ সকলোৰে যিটো উদ্দেশ্য সুস্থ সমাজ গঠন কৰা সেই উদ্দেশ্যৰে আগবাঢ়ি যাবৰ কাৰণে আমি সদায় সজাগ হৈ থাকিব লাগিব। গতিকে নিখিল বড়ো ছাত্ৰ সন্থাই সমাজখনক সজাগ কৰি ৰখাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই সমাজখনক এটা সঠিক পথত আগবাঢ়ি নিয়াৰ কাৰণে এনেকুৱা অসামাজিক বা তেনেকুৱা কিছুমান সন্ত্ৰাসবাদীৰ কামবিলাক বা সন্ত্ৰাসিত কৰা কামবিলাক দূৰ কৰাৰ কাৰণে এই কাৰ্যসূচীটো সদায় লয় আৰু আমি সকলো অংশগ্ৰহণ কৰোঁ। আৰু আজি মই ইয়াত অংশগ্ৰহণ কৰি যোহোলাও সোমলা বসুমতাৰীৰ স্বৰ্গীয় আত্মাৰ প্ৰতি মই শ্ৰদ্ধা জনাইছোঁ আৰু তেখেতৰ পৰিয়ালবৰ্গ সহধৰ্মিনী আৰু সকলোলৈ মোৰ তৰফৰ পৰা মোৰ মৰম আৰু শ্ৰদ্ধা মই জনাইছোঁ। শেষতীয়াকৈ দেখা গৈছে যে মেঘালয় চুবুৰীয়া ৰাজ্য মেঘালয়ত এটা মানে আপোনাৰ টুৰিষ্টৰ ক্ষেত্ৰত লৈ কেনে অসমৰ বাহন নিষিদ্ধ কৰা বা তেনেকুৱা ধৰণৰ কাৰ্যসূচী ছাত্ৰসন্থাই কিবা এটা কৰি আছে। এইবিলাক সময়ে সময়ে হৈ থাকিব আৰু ইয়াৰ নিজা জাতীয় যিটো স্বাভিমান বা স্বনিয়ন্ত্ৰণৰ কথাক লৈ সকলো শংকিত হৈ সময়ে সময়ে তেতিয়া এনেকুৱা কাৰ্যবিলাক কৰে। গতিকে আজি কোনে কাৰেক্ট কোনে ভুল মই সেইটো ক'ব বিচৰা নাই, কিন্তু আজিও বহুতখিনি জনগোষ্ঠীবিলাকে নিজকে অসুৰক্ষিত বুলি ভাবে আৰু নিজকে সুৰক্ষিত কৰি ৰখাৰ কাৰণে বিভিন্ন পন্থা বিভিন্ন আঁচনি হাতত লৈ মোৰ আহ্বান এইটোৱে, যি চিন্তাই নকৰোঁ কিয় যি আঁচনিয়ে নলওঁ কিয় এইটো আমাৰ মাজত যিটো সম্বন্ধই আমাৰ মাজত এইটো মৰম স্নেহ বিশ্বাস যিটো দূৰ কৰাৰ কাৰণে হ'ব নালাগে, আমাৰ মানুহসকলক মানে ভয় খোৱাৰ কাৰণে হ'ব নালাগে। গতিকে আজিৰ সময়ত অৰ্থনীতি উন্নয়নৰ কাৰণে টুৰিজিমটো বহুত এটা ইম্পৰ্টেণ্ট পাৰ্ট হয়, কিন্তু এট দি ছেম টাইম যদি কোনোবাই ভাবিছে যে তেখেতসকলে অসুৰক্ষিত হৈছে কিবা এটা কাম কৰিছে তে সেই সময়ত তেখেতসকলে এইটো নজৰ ৰাখিব লাগে যাতে কোনো ধৰণৰ হিংসা নহয়, কোনো ধৰণৰ মানুহৰ হাৰাশাস্তি নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।